জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব, কিন্তু জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ কিয় আহিব বা অসমত কিবা নতুন কিবা বিনিয়োগ হ'ব নেকি, তাৰপিছত নতুন চাকৰিৰ সুযোগ আহিব নেকি, জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আচলতে জাপান হ'ল বিশ্বৰ অন্যতম শক্তিশালী আৰু উন্নত দেশ। গতিকে জাপানে বিভিন্ন দেশতে বিভিন্ন ধৰণৰ বিনিয়োগ কৰে, যেনেকৈ পথ নিৰ্মাণ, তাৰপিছত ৰেলপথ, বিভিন্ন উন্নয়নমূলক প্ৰকল্প এইবিলাক মানে নিৰ্মাণ কৰাত সহায় কৰে। এতিয়া জাপানৰ দৃষ্টি অসমত পৰিছে, কাৰণ কি জানেনে আপোনালোকে, যিহেতু অসমৰ ওচৰতে একদম বাংলাদেশ, ম্যানমাৰ, তাৰপিছত দক্ষিণ পূব এছিয়াৰ বহু মানে সংযোগ স্থাপন কৰিব পৰা সম্ভৱ, মানে বিভিন্ন দেশতে মানে অসমৰ পৰা সংযোগ স্থাপন কৰিব পাৰি, যিহেতু অসমতে লাগি আছে। গতিকে জাপানৰ প্ৰধানমন্ত্ৰীৰ লগতে আৰু বিভিন্ন ধৰণৰ বিনিয়োগকাৰী বা উদ্যোগপতি আহিব বুলি মানে গম পোৱা গৈছে। তেখেতৰ লগতে 50টা উদ্যোগপতি আৰু অহাৰ কথা আছে। আৰু ইয়াৰ ফলত মানে কি হ'ব, অসমত কিছুমান ইনভেষ্টমেণ্ট কৰিব, যেনেকুৱা ধৰি লওক পথ, ৰাস্তা। তাৰপিছত এতিয়া কথাটো হ'ল, তেওঁলোক আহিলে কি লাভ হ'ব? তেওঁলোক আহিলে অসমত বিভিন্ন ধৰণৰ মানে কি বিনিয়োগৰ সুযোগ বিচাৰিব, যাতে মানে ক'ত আমি ইনভেষ্ট কৰিব পাৰোঁ, বিশেষকৈ দলং, তাৰপিছত কোম্পানী, শক্তি, পৰ্যটন আৰু তথ্য প্ৰযুক্তি খণ্ডত মানে বিভিন্ন ধৰণৰ সহযোগিতা মানে আগবঢ়াব। আৰু এই বিনিয়োগৰ ফলত অসমৰ বিভিন্ন ধৰণৰ লাভ হ'ব, কাৰণ যিহেতু অসমত বহুতো লোকে বাহিৰত গৈ কোম্পানীত কাম কৰিব লগা হয়, তো এতিয়া আৰু তেনেকুৱা কৰিব নালাগে, যিহেতু অসমতে উদ্যোগ স্থাপন হ'ব। ইয়াৰ পৰা মেইনলি লাভ হ'ব আমাৰ যুৱ চামখিনিৰ, যিখিনিয়ে আমি বাহিৰত গৈ কিনে কাম কৰে, সেইখিনিয়ে এতিয়া নিজৰ অসমতে কোম্পানী বা যিকোনো কামতে কাম কৰিবৰ কাৰণে সুবিধা লাভ কৰিব। আৰু এই ভ্ৰমণৰ ফলত মানে অসমত বিভিন্ন ধৰণৰ লাভ হ'ব, যিহেতু অসমক আৰু অনলি সেয়াই নহয়, মানে এই ভ্ৰমণে বিশ্বৰ আগত অসমৰ যি মানে গুৰুত্ব আছে সেইবিলাক মানে আৰু বৃদ্ধি কৰিব। গতিকে বিদেশী বিনিয়োগকাৰীসকলে অসমত নতুন দৃষ্টিৰে চাব পাৰিব। আৰু সেইকাৰণে মানে জাপানৰ প্ৰধানমন্ত্ৰী যে অসম ভ্ৰমণ কৰিলে, ই কেৱল এক সাধাৰণ ভ্ৰমণ বুলি ক'লে আপোনালোকক ভুল হ'ব, কাৰণ যিহেতু অসমৰ উন্নয়ন আৰু ভৱিষ্যতৰ প্ৰতি জড়িত থকা এক গুৰুত্বপূৰ্ণ মানে এটা সিদ্ধান্ত বুলি ক'ব পাৰি। এতিয়া চাব লগা কথা হ'ব যে এই ভ্ৰমণৰ পিছত মানে কি কি ডাঙৰ ঘোষণা হয় আৰু অসমত কি কি মানে নতুন সুযোগ আহে। আপোনাৰ মতে জাপানৰ এই ভ্ৰমণে অসমৰ উন্নয়নত কিমান সহায় কৰিব, কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।